চেপন কেন্দ্ৰীয় বিহু এক ঐতিহাসিক বিহু। অসমৰ ভিতৰতে এখন নাম জ্বলা বিহু আপোনালোকে জানে, আৰু অসমৰ ৰাইজে এই বিহুখনলৈ বাট চাই থাকে। 31 অৰ্থাৎ 31তম এইবাৰ বিহুখন উদযাপন কৰিবৰ কাৰণে আজি আমি লাইখুটা আমাৰ পণ্ডিত মৌলুং তিলেশ্বৰ ফুকনক লৈ আমি মাংগলিক কাৰ্যৰে আমি শুভাৰম্ভ কৰিছোঁ। অহা 1, 2, 3 মে'ত এখন অনুষ্ঠিত হ'ব চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। আমাৰ জুবিন গাৰ্গ আৰু পাপনৰ উপৰিও এইবাৰ আৰু কেইবাজনো শিল্পী ইয়াতে অংশগ্ৰহণ কৰিবহি। আমি ভাবোঁ এই বিহুখনৰ যি বৈশিষ্ট্য পৰম্পৰা ধৰি ৰখাৰ ক্ষেত্ৰত অসমৰ চেপন কেন্দ্ৰীয় ৰঙালী বিহুখনে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজি চেপনৰ বিহুলৈ যেনেধৰণে অসমৰ বিভিন্ন ঠাই বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল আশাৰে বাট চাই থাকে, গতিকে আমি এই কথাটো আজি বাৰ্তা দিব বিচাৰিছোঁ যাতে 1, 2, 3 মে' তাৰিখে তেওঁলোকে অন্যান্য কাৰ্যসূচী নলৈ এই চেপন কেন্দ্ৰীয় বিহুত অংশগ্ৰহণ কৰিবৰ কাৰণে বাট চাই ৰৈ থাকে। আমি এই বিহু বাপতিসাহোন অসমীয়াৰ হিয়াৰ আমঠু কলিজাৰ এফাল বুলি কোৱা হয়। গতিকে এই সমন্বয় সংস্কৃতি গঢ়াৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত যেনেকৈ বিহুক আমি প্ৰতিষ্ঠা কৰা হৈছে আমি চৰকাৰীভাৱেও, গতিকেলৈ এই বিহু আমি অধিক মৰ্যাদাৰে অধিক আন্তৰিকতাৰে আজি অসমীয়া জাতিটোৰ মাজত থকা একতাৰ দোলেৰে বিভিন্ন জাতি জনগোষ্ঠীক আমি একত্ৰিত কৰা এইটো এটা পদক্ষেপ। বিহু সকলোৱে জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীয়ে কৰিব পৰা এটা উৎসৱ। গতিকে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজা নিজা কৃষ্টি সংস্কৃতি পৰম্পৰা থাকিলেও কিন্তু বিহুত আমি সকলোৱে এক হৈ কৰা অনুষ্ঠানটো এটাই বিহু। এই ৰঙালী বিহুক আমি সকলো অসমৰবাসীলৈ ওলগ জনালোঁ চেপন কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ হৈ, আৰু আমি আটাইকে এই বিহুখনৰ সাফল্যমণ্ডিত কৰিব তুলিবৰ কাৰণে আহ্বান জনাওঁ। আজি এই আমাৰ চেপন কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনীৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ যি আগন্তুক ৰঙালী বিহু সন্মিলন আমি উদযাপন কৰিবলৈ লৈছোঁ, তাৰ বাবে ইতিমধ্যে আমাৰ লাইখুটা স্থাপন সম্পূৰ্ণ হৈ গৈছে। আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়া তথা আমাৰ কৰ্ণাধাৰ সমিতিৰ সভাপতি আৰু আমাৰ মুখ্য আয়োজকৰ উপস্থিতিত তথা আমাৰ কৰ্মকৰ্তা আৰু এই অঞ্চলৰ ৰাইজৰ উপস্থিতিত আজি এই লাইখুটা কাৰ্যসূচী সম্পন্ন হ'ল। আৰু আমি আশাবাদী যে এই অনুষ্ঠানে পূৰ্বৰ গৰিমা অটুট ৰাখিব আৰু পূৰ্বতকৈ বেলেগ ধৰণে আমি এবাৰ অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছোঁ। আমাৰ 3দিনীয়া কাৰ্যসূচীৰে আমাৰ এই কাৰ্যসূচী সম্পন্ন হ'ব। 2, 3 তাৰিখে আমাৰ এই কাৰ্যসূচী সম্পন্ন হ'ব। প্ৰথম দিনাখনি আমি যি পূৰ্বৰ পৰা যি আমাৰ হুঁচৰি প্ৰতিযোগিতা আছে, হুঁচৰি প্ৰতিযোগিতা, বৰবিহুৱতী প্ৰতিযোগিতা, লগতে অসমৰ 2জন স্বনামধন্য কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু পাপনৰ সংগীতা অনুষ্ঠান আমাৰ এইবাৰ কাৰ্যসূচীত ৰখা হৈছে। এইটো আমাৰ নিৰ্ধাৰিত থাকে আমাৰ প্ৰাইজ অসমৰ ভিতৰত এটা যথেষ্ট পৰিমাণৰ এটা আমি বৰঙণি প্ৰাইজ হিচাপে আগবঢ়াওঁ। ইয়াৰ উপৰিও আমাৰ যি গ্ৰন্থ প্ৰতিযোগিতা আছে, স্মৃতি গ্ৰন্থ প্ৰতিযোগিতা আছে, এই প্ৰতিযোগিতা থাকিব। আৰু বিশেষভাৱে যি আমাৰ যি পৰম্পৰাগত আহাৰৰ যি ব্যৱস্থা আছে এই ব্যৱস্থা আমি কৰিছোঁ। অতিথিসকলকো আমি নিমন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাইজৰ সহযোগিতা আশা কৰিছোঁ।